পলাবাৰী সমষ্টিৰ দলংমলং প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যালয় উন্মোচন দক্ষিণ কামৰূপৰ ৰামপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত পলাবাৰী সমষ্টিৰ দলংমলং প্ৰাথমিক বিদ্যালয়ৰ আগন্তুক নৱেম্বৰ মাহত দুদিনীয়াকৈ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ উদ্দেশ্যে আজি শুক্ৰবাৰে কাৰ্যালয় উন্মোচন কৰা হয়। কাৰ্যালয় উন্মোচন কৰে দলংমলং গাঁৱৰ সভাপতি গোপাল চন্দ্ৰ ৰাভাদেৱে। আগন্তুক 2025 বৰ্ষৰ নৱেম্বৰ মাহৰ 1 আৰু 2 তাৰিখে দুদিনীয়াকৈ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা হ'ব। আজি কাৰ্যালয় উন্মোচনৰ লগতে এখন সভা অনুষ্ঠিত কৰা হয়। এই সভাতে আগন্তুক সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে সমিতি গঠন কৰা হয়। উক্ত এই সমিতিখনত সভাপতিৰূপে নিৰ্বাচিত কৰা হয় গোপাল চন্দ্ৰ ৰাভা, উপসভাপতিৰূপে নন্দন চন্দ্ৰ ৰাভা, কবিতা ৰাভা, কাৰ্যকৰী সভাপতিৰূপে গিৰীন্দ্ৰ চন্দ্ৰ ৰাভা, সম্পাদকৰূপে অসীম কুমাৰ নাথ, অজয় প্ৰসাদ ৰাভা আৰু সহ সম্পাদকৰূপে দীপক কুমাৰ ৰাভা আৰু ইয়াৰ লগতে 14 গৰাকী ব্যক্তিৰ দ্বাৰা এখন উপসমিতি গঠন কৰা হয়। 25 চনৰ এই বছৰতে আমি দলংমলং প্ৰাথমিক বিদ্যালয়ত আমি সোণালী জয়ন্তী বৰ্ষ পাতিবলৈ ওলাইছোঁ। গতিকে তাৰিখটো লৈছোঁ আমি 1-2 নৱেম্বৰ। এই দুইটা দিনত আমি আমাৰ অঞ্চলৰ যিখিনি শৈক্ষিক বৌদ্ধিক গোটেইকেইটা দিশত আমি সামৰি স্কুলখনৰ যাতে উত্তৰণৰ ক্ষেত্ৰত আগবাঢ়ি যায় তেনেধৰণৰ দিশত আমি সোণালী জয়ন্তীৰ লগত আমি আগবাঢ়ি যায় কামখিনি কৰিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ আৰু সকলোৱেও আমি একেলগে সন্মিলিতভাৱে কৰি যাম বুলি আমি দৃঢ়তাৰে আমি সংকল্প লৈছোঁ। আজি কাৰ্যালয়টো কোনে উদ্বোধন কৰিলে? কি কয়? কাৰ্যালয়টো কোনে উদ্বোধন কৰিলে? আমাৰ কাৰ্যালয়টো উদ্বোধন কৰা আমাৰ গাঁৱৰে সভাপতি গোলাপ চন্দ্ৰ ৰাভা আৰু সম্পাদক হিচাপে থাকিলে আমাৰ অসীম কুমাৰ নাথ আৰু মুখ্য সম্পাদক আৰু সহকাৰী হিচাপে মই অজয় ৰাভা থাকিব আৰু লগতে দীপক ৰাভা আছে। পলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.